লাইলৰি পঞ্চায়তত অৰুণোদয়ৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্থিতি জিপিচিৰ বিৰুদ্ধে কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইলৰি গাঁও পঞ্চায়তত গেছৰ ফৰ্ম বিতৰণৰ বিসংগতি আৰু অৰুণোদয়ত চৰম বিসংগতি অৰ্থাৎ অনিয়ম সংঘটিত হোৱাৰ বাবে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি অৰ্ধ শতাধিক উত্তেজিত ৰাইজে পঞ্চায়তত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে এফালে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বহু যোগ্য হিতাধিকাৰী আনফালে পঞ্চায়তখনৰ একাউণ্টেণ্ট বহুদিন ধৰি কাৰ্যালয়ত অনুপস্থিত থকাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ স্থানীয় বিধায়ক কেশৱ মহন্তৰ হস্তক্ষেপ বিচাৰে উত্তেজিত অৰ্থাৎ প্ৰতিবাদকাৰীসকলে পুনৰ জনাইছো কাম আৰম্ভ নহওঁতে লাইলৰি পঞ্চায়তত আৰম্ভ হৈছে প্ৰতিবাদ কৰিছে উত্তেজিত জনতাই জিপিচিৰ বিৰুদ্ধে কাৰ্যালয়ত উপস্থিত নথকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইলৰি গাঁও পঞ্চায়তত গেছৰ ফৰ্ম বিতৰণত বিসংগতি আৰু অৰুণোদয় আঁচনিত চৰম অনিয়ম সংঘটিত হোৱাৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অৰ্ধ শতাধিক উত্তেজিত ৰাইজে পঞ্চায়তত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে এফালে চৰকাৰী আঁচনি অৰ্থাৎ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বহু যোগ্য হিতাধিকাৰী আনফালে পঞ্চায়তখনৰ একাউণ্টেণ্ট বহুদিন ধৰি পঞ্চায়তখনত অনুপস্থিত থকাৰ বাবে ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো আপোনাৰ অৰুণোদয় তালিকাত নাম আছে আপুনি যেটো আপোনাৰ গেছৰ যেটো সাবসিডি ফৰ্ম এটো লৈ আপোনাৰ ঘৰত কোনোবা গৈছে না আপোনাৰ পঞ্চায়তৰ নাম কি লাইলৰি আপোনাৰ নামটো কি শান্তনু আপুনি কেই নম্বৰ ৱাৰ্ডত 3 নম্বৰ আপুনি অৰুণোদয় টকা পাই আছিল না আগতে পাই আছিল দলাল শ্ৰেণীৰ লোকে দুৰ্নীতি কৰিছিল গতিকে বেনিফিচিয়াৰী এই গেছৰ এজেন্সিৰ বহিবিলাক পোৱা নাই গতিকে লাইলৰি পঞ্চায়তত বহুত উত্তপ্ত মাইকী মানুহ মতা মানুহ বহুত কোনো মানুহ আহিছে উত্তপ্ত পৰিস্থিতি আৰু পঞ্চায়তত যিহেতু সভাপতিক লগ ধৰিব আহিছিলে সভাপতিও নাই এতিয়া 12:50 হৈ গৈছে প্ৰায় কিন্তু সভাপতিও নাই কোনো এজন কৰ্মচাৰীও নাই সেক্ৰেটাৰীও নাই কোনো এজন মানুহ নাই অকল এটা চকীদাৰ আছে গতিকে ৰাইজ উত্তপ্ত হৈ গৈছে তো এতিয়া ৰাইজে বাধ্য হৈছে যিহেতু এতিয়া এই সরকারক অনুরোধ জানাইছে যেহেতু আমার এই এয়ার পঞ্চায়েতের ব্যবস্থা যেহেতু পূর্ণ পর্যায়ত লয় তার কারণে এই রাইজে আমার সরকার পঞ্চায়েত সরকার বিভাগ অনুরোধ জানাইছে প্রথমে আপোনালোকৰ চেনেলক ধন্যবাদ আৰু এই চেনেলৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ কলিয়াবৰ সমষ্টিৰ মন্ত্ৰী মহোদয় কেশৱ মহন্ত ডাঙৰীয়া তেখেতক জনাব বিচাৰিছো আমাৰ লাইলৰি গাঁও পঞ্চায়তত মন্ত্ৰী মহোদয়ে মাতি নি পেলাই ৱাৰ্ড মেম্বাৰ কাউন্সিলাৰ জিলা পৰিষদ তেখেতসকলক মাতি নি এটা নিৰ্দেশ দিছিলে যে পিএছ কমিটি আৰু ৱাৰ্ড মেম্বাৰ কাউন্সিলাৰ সিহঁতে মানুহৰ ঘৰে ঘৰে গৈ এই চিঠিখন এখন বহি আৰু ফৰ্ম গেছৰ যেটো ফৰ্ম এটো দিব দি পেলাই চহী ল'ব আৰু মানুহক কথাটো বুজাই কৈ আহিব এটা কমিটি হিচাপে যাব কিন্তু আমাৰ 3 নম্বৰ ৱাৰ্ডত দেখা গ'ল মেম্বাৰে নিজে মমিয়তলি কৰি নিজৰ ঘৰত কিছুমান মানুহক মাতি নি দিছে আৰু এই মেম্বাৰে কিছুমান মানুহ নিয়োগ কৰিছে কি পইচা দিয়ে লৈছে মানুহক নে কেনেকৈ দিছে কেনে এনেই কৰিছে নাজানো কিন্তু এই কমিটিৰো একো নহয় বা ৱাৰ্ড মেম্বাৰো নহয় সেই তেনেকুৱা ধৰণৰ মানুহে দেখিছোঁ ফৰ্ম বিলাইছে কিন্তু ফৰ্ম কাৰোবাক দিছে কাৰোবাক দিয়া নাই কাৰোবাক চিঠি দিছে কাৰোবাক বহীখন দিয়া নাই কিতাপখন দিয়া নাই আবার কাৰোবাক মাতিছে মাতি পেলাই কৈছে আপোনাৰ ফৰ্মটো লৈ যাওক যদি গৈছে তেতিয়া কৈছে আপোনাৰ ফৰ্মটো হেৰাই গ'ল বেলেগ জেগাত গুচি গ'ল এনেকুৱা ধৰণৰ দুৰ্নীতিবিলাক চলি আছে এইখিনি আমাৰ মন্ত্ৰী মহোদয়ে চাব লাগে বিশেষকৈ আমাৰ লাইলৰি জিপিটোত আৰু লাইলৰি গাঁও পঞ্চায়তটোত আমাৰ মন্ত্ৰী মহোদয়ে অলপ চকু দিব লাগে এই দুৰ্নীতিবিলাক যাতে নহয় ইয়াৰে কামনা কৰিলোঁ